কষ্ট কৰিবই লাগিব আৰু কষ্ট নকৰিলেতো ক'ত পাম ন। মই তেতিয়া চুচৰি বাগৰিত যাওঁ, চব্জিটো বনাওঁগৈ। হেল্ল', ডিউটিৰ পৰা আহিলোঁ আজি। এতিয়া বাজিছে 11:17-18মান হৈছে। ডিউটিৰ পৰা আহিলোঁ 10:30 বজাত। দুইটা মোৰতো অকণমান সোনকালে হ'ল, মিষ্টাৰ অকণমান দেৰি হ'ল বাৰু তাতকৈ। ৰাতি 10:30 দেই। আৰু আহিলৈ মই কোনোমতে গাটো ধুই এতিয়া পৰিলোঁ বিচনাত। এতিয়া উঠিবলৈ মন নাই যোৱা, একদম এনাৰ্জি নাই, পূৰা ভাগৰ। আৰু এইফালে এখেত পৰি আছে তলত, পকাত শুই আছে, মই বিচনাত। চব্জি তব্জি বনাব আছে, ভাত চাত বনাব আছে। ভাত বাৰু ৰাতিপুৱাই বনাই থৈ গৈছিলোঁ, সেইখিনিয়ে চলি যাব এতিয়া। কিন্তু চব্জি কিবা এটা বনাব আছে, একদম উঠি যাবলৈ এনাৰ্জি নাই। কোনোমতে এতিয়া চুচৰি বাগৰিত যাওঁ, চব্জিটো বনাওঁগৈ লাহে ধীৰে। বহুত দুখৰ জীৱন চলি আছে ৰাইজ, বহুত দুখ। কেতিয়া শেষ হ'ব এইবিলাক দুখ আমাৰ। যাওঁ এতিয়া চব্জি বনাওঁগৈ। উঠি যাবলৈ মন নাই যোৱা মানে, বহুত টায়াৰ্ড একদম। উঠি আহোঁকৈ এলাহ কৰি কৰি এতিয়া 11:30 বাজি গ'ল। এতিয়া উঠি আহিছোঁ মই আৰু বনাব লৈছোঁ এয়া কণী আৰু বিলাহী। একদম ইজিকৈ মানে যিটো পাইছোঁ সেইটোৱে বনাই মেলি খাই শুওঁ আৰু এতিয়া উপায় নাই। কাইলৈ আকৌ সোনকালে উঠি মেলি যাবই লাগিব। মোৰ বাৰু অলপ দেৰিকৈ 11টাত পোৱাকৈ যাব লাগে, আৰু এখেতৰতো 8:30 যাব লাগে। আজি 8:30 গৈ এতিয়া 10:30তকৈ বেছিয়ে হ'ল পাইছেহি। চ' কষ্ট কৰিবই লাগিব আৰু কষ্ট নকৰিলেতো ক'ত পাম ন। আৰু খাই বৈ শুওঁ আৰু এতিয়া। বাই, গুড নাইট।